মোৰ ফালৰ পৰা খুব বিশেষ এতিয়া আৰু ক'বলৈ নাই। আমাৰ সভাপতি ডাঙৰীয়া বিশেষকৈ ক'লে যিটো প্ৰট'কল মতে আমাৰ ৰাষ্ট্ৰপতি মহোদয় যিটো মঞ্চত তেখেতে আহি উপস্থিত হ'বহি, সেইটো মঞ্চৰ কাষত কোনো এটা মঞ্চত থাকিব নোৱাৰে। এইটো এটা প্ৰট'কল। আমি সিহঁতক আহ্বান জনাইছিলোঁ 14 তাৰিখে, কিন্তু তেখেতৰ সময় হ'ল 17। তাৰ বাবে আমাৰ কিছু সেই প্ৰগ্ৰামটো কিছু সালসলনি কৰিবলগীয়া হ'ল। বিশেষকৈ আমি যিটো আমাৰ ৰক শ্ব'সমূহ আমি তাৰ কাষতে এটা বনাইছিলোঁ, কিন্তু সেই প্ৰট'কলৰ বাবে ইয়াৰ পৰা চেঞ্জ কৰিবলগীয়া হ'ল। সেইকাৰণে আমি চিন্তা কৰিলোঁ 12 তাৰিখৰ পৰা 15 তাৰিখলৈকে যিটো ৰক শ্ব' হ'ব আমি চেমচন সিং ইণ্টাৰনেটে দিম, আৰু বাকী 16ৰ পৰা একেবাৰে 19লৈকে যিটো ৰক বেণ্ড হ'ব, বিশেষকৈ আমাৰ আমন্ত্ৰিত অতিথিসকলৰ এই কিবা শিল্পীসকলৰ এইটো 5 মাইলৰ আমি লতুতি মঞ্চ নাম দি পেলাই আমি তাত এটা বেলেগ এটা মঞ্চ আমি তাত গঠন কৰিছোঁ। সেই মঞ্চতে তাতে পাৰফৰ্ম কৰিব। প্ৰথম 16 তাৰিখে পাৰফৰ্ম কৰিব ইণ্টাৰনেশ্যনেল ফেম নাজৰেট। তাৰপিছত আৰু 17 তাৰিখে আহিব পাপন। তাৰপিছত আৰু 18 তাৰিখে যিটো ৰক বেণ্ড কম্পিটিশ্যন হ'ব সেইটো তাতে হ'ব। তাৰ লগতে শেষৰ দিনাখন আহিব মোহিত চৌহান, এইটো বলিউডৰ এজন গায়ক, তেখেতে আহিব। আৰু সেই হিচাপতে আমি গোটেই আমাৰ প্ৰগ্ৰামটো কিছুমান সালসলনি কৰিব লগা হৈছে। সেইকাৰণে আপোনালোকক আজি মাতিব লগা হৈছে। আৰু বিশেষকৈ আমাৰ ৰাষ্ট্ৰপতি মহোদয়া থাকিব, ইয়াত থাকিব মাত্ৰ 2 ঘণ্টা, তাৰে আৰু মঞ্চত থাকিব তাতে মাত্ৰ 52 মিনিট। তাৰ মাজে কিছুমান প্ৰগ্ৰাম কৰিব লগা হৈছে। বিশেষকৈ বিতং প্ৰগ্ৰাম এইটো আমাৰ DC ফালৰ পৰাই কৰিব, কিন্তু বিশেষকৈ আমাৰ ফালৰ পৰা আমি প্ৰচেষ্টা লৈছোঁ। এখেতৰ সন্মুখত যিহেতু আমাৰ কাৰ্বি আংলঙত আহিছে, কাৰ্বি আমাৰ অনুৰোধত আহিছে, গতিকে কাৰ্বি সম্প্ৰদায়ৰ বিষয়ে কিছুমান তেখেতক জনাব লাগিব। সেইকাৰণে প্ৰথমে আমি কি কৰিলোঁ, আমাৰ 200 জন জ্যেষ্ঠ কাৰ্বি ব্যক্তিক আমি গোট খুৱাই আমাৰ সেই পিতালৰ খোলা তোলাৰ যিটো আমাৰ পৰম্পৰা আছে বক্ৰ নাম শিশু, আমি ঈশ্বৰক বোধন কৰা এটা প্ৰগ্ৰাম লৈছোঁ। তাৰপিছতে নিমচু কিৰুং আমাৰ দহাত যিটো হয় নাচ, এইটো এটা ফক ডান্স এটা তেখেতৰ সন্মুখত আমি প্ৰদৰ্শন কৰিম। তাৰ লগতে আমাৰ যিটো সোণালী জয়ন্তী বৰ্ষৰ বাবে এটা আমি থিম ছং ঠিক কৰিছিলোঁ, সেই থিম ছং ইতিমধ্যে প্ৰায় ভাইৰেল হৈ গৈছে। এই থিম ছঙৰ তালত আমি এটা ডান্স দেখুৱাম তেখেতৰ সন্মুখত। বিশেষকৈ এই 3টা আমাৰ ফালৰ পৰা হ'ব। আৰু যোৱাকালি শুনালৈকে এই প্ৰট'কলৰ কিবা COVID-19 যিটো প্ৰট'কল আছে, এইটো কোনো আকৌ লাগু হৈ গৈছে। সেইকাৰণে সম্ভৱ আমি আমাৰ ফালৰ পৰা একো উপহাৰ দিব নোৱাৰিম যেন পাইছোঁ। তথাপি আমি ঠিক ঠাক কৰিছোঁ, যদি পৰা আমি দিম, যদি নহয় তেতিয়াহ'লে এখেতক এনেকৈয়ে কৰিব লাগিব। কিন্তু তাৰ হিচাপত যিটো আছে, বাকী কোনে কিমান সময়ৰ কথা ক'ব এইটো আমাৰ DC ফালৰ পৰা ঠিক কৰিব। কিন্তু তেখেত থাকিব 2 ঘণ্টাৰ ভিতৰত তেখেতে হয়তো বেলেগ বেলেগ সংগঠনৰ হয়তো লগ কৰিব। যোৱাকালিলৈকে শুনালৈকে মাত্ৰ 2টা নে 3টা সংগঠনে কিন্তু এটা অনুৰোধ কৰিছে, লগ কৰাৰ মানে অনুমতি বিচাৰিছে। কিন্তু তাৰ ভিতৰত অনুমতি ইয়াৰ পৰা দিব নোৱাৰে আমি জনামতে, কিন্তু তালৈ তেওঁলোকে ফৰৱাৰ্ড কৰিব ৰাষ্ট্ৰপতি ভৱনত, তাৰ পৰা আহিব, তাৰ পৰা আহিলেহে তেওঁলোকক মানে ৰাষ্ট্ৰপতি মহোদয়ে লগ কৰিব দিব। এনেধৰণৰ এটা প্ৰট'কল ইয়াত হৈছে। বিশেষকৈ এইটো এটা আমাৰ বাবে এইটো এটা কিন্তু এটা এচিভমেণ্ট বুলি আমি ধৰিছোঁ। বিশেষকৈ কাৰ্বি যুৱ মহোৎসৱৰ এইটো আমাৰ এচিভমেণ্ট, এইটো এটা ইতিহাস। আৰু বিশেষকৈ কাৰ্বি আংলঙৰ বাবেও এইটো ইতিহাস। আমাৰ স্বাধীনতা হোৱা 76 ইয়াৰৰ পিছত কিন্তু প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি আহিছে আমাৰ কাৰ্বি আংলঙত, নহয় জানো? আৰু বিশেষকৈ আমাৰ কাৰ্বি যুৱ মহোৎসৱ আৰু আমাৰ কাৰ্বি সাংস্কৃতিক সমাজৰ বাবে এইটো এটা ইতিহাস। আৰু এইটো আমি অন্ততঃ আমাৰ বিশেষকৈ আমাৰ ৰয়িংহিৰ পৰা আৰম্ভ কৰি তেখেতসকলে যিটো আৰম্ভ কৰিছিলে, এতিয়া আমাৰ সোণালী জয়ন্তী বৰ্ষত আমি যে আমাৰ ভাৰতবৰ্ষৰ সকলোতকৈ এজন মহান ব্যক্তিয়ে বিশেষকৈ ফাৰ্ষ্ট চিটিজেনক আমি যে প্ৰথমগৰাকী নাগৰিক যে আজি আমি আমন্ত্ৰণ জনাই তেখেতক ইয়াত উপস্থিত হ'বলৈ আমি যে সেইটো এটা সফলতা বুলি আমি ধৰি লৈছোঁ। তাৰ বাবে বিশেষকৈ আমি সমূহ কাৰ্বি আংলং ৰাইজৰ ওচৰতো আমি ধৰি লওক কৃতজ্ঞ। বিশেষকৈ অকল আমাৰ বুলি নহয়, গতিকে কাৰ্বি আংলঙবাসীৰ আশীৰ্বাদ থকাৰ বাবে আমি এইটো সম্ভৱ হৈছে বুলি ধৰিছোঁ। আৰু এইখিনিতে মোৰ এটা অনুৰোধ, বিশেষকৈ যিহেতু এইটো যুৱ মহোৎসৱ, আচলতে এইটো সাংস্কৃতিক যুৱ মহোৎসৱ, আমি কাৰ্বি সমাজক কৈছোঁ যিমান পাৰে আপোনাসকলে কাৰ্বি সাজ পোছাক পৰিধান কৰি আহিব বুলি আমি অনুৰোধ কৰিছোঁ। তাৰ লগতে আমাৰ
কাৰ্বি আংলঙত থকা বা কাৰ্বি বাহিৰত থকা অনা কাৰ্বিসকলৰ যিমান জনগোষ্ঠীসকল আছে সকলো যে নিজৰ নিজৰ সাজ পোছাক পিন্ধি পেলাই যদি আহে খুব মানে আমি ভাল পাম একেবাৰে নোৱাৰিলেও অন্ততঃ আমাৰ যেনেকৈ আমাৰ পহু আছে নহয় তেনেকৈ সকলো সম্প্ৰদায়ৰে আছে তেনেকৈ অন্ততঃ এটা এটা নিজৰ জাতীয় পোছাক এটা অকণমান চিন এটা আহি পেলাই যদি আহে খুব ভাল হ'ব তাকে আমি কামনা কৰিছোঁ সকলোকে আহ্বান জনাইছোঁ